নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আমি ৰিমেডিৰ সিৰিজৰ ওপৰত আলোচনা কৰি আছো যে টোটেল কিমান ৰিমেডি আছে। আমাৰ যিটো টপিক হয় সেইটো হ'ল উপায় বা ৰিমেডি। জ্যোতিষ শাস্ত্ৰত কি উপায় বা কি ৰিমেডি কৰিলে জাতক বা জাতিকাই সেই পাৰ্টিকুলাৰ গ্ৰহটোৰ দুষ্প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে। ইতিমধ্যে আমি গম পালো যে আমাৰ টোটেল 7টা ৰিমেডিয়েল মেজাৰ আছে। কি কি? প্ৰথমটো যোগাসন, নেক্সটটো হ'ল মন্ত্ৰ, থাৰ্ডটো যন্ত্ৰ, ফ'ৰ্থটো যজ্ঞ বা আৰু ফাষ্টিং কৰি, লগতে ফিফ্থটো হ'ল জেমষ্টনৰ মাধ্যমেৰে, ছিক্সটো হ'ল সংকল্প আৰু ফাষ্টিঙৰ মাধ্যমেৰে, আৰু সপ্তমটো হ'ল ডনেশ্যনৰ মাধ্যমেৰে। ইতিমধ্যে আমি যোগা, মন্ত্ৰ আৰু যন্ত্ৰৰ বিষয়ে আলোচনা কৰিলো। আজি আমি আহিম যজ্ঞ আৰু ফাষ্টিঙৰ দ্বাৰা কেনেকে গ্ৰহ এটা ঠিক কৰিব পাৰি। এই যজ্ঞ ফাষ্টিংটো একেলগে আপোনালোকে কম্বাইন কৰিব লাগিব। যিদিনাখন যজ্ঞ কৰিব সেইদিনাখন গোটেই দিনটো ফাষ্টিং হ'ব লাগিব। এতিয়া ফাষ্টিং মানে দিনটো ফাষ্টিং মানে কি বুজিব আপোনালোকে মনত ৰাখিব যে অহৰাত্ৰ কাক কয়? সূৰ্য উদয়ৰ পৰা নেক্সট দিনা সূৰ্য উদয়লৈকে এটা দিন বুজায়। আৰু এই দিনটো যদি ফাষ্টিং কৰা হয়, এটা ফুল ফাষ্টিঙো থাকিব পাৰে, হাফ ফাষ্টিঙো থাকিব পাৰে। এইটো আপোনালোকৰ ওপৰত কথা যে আপোনালোকে কি ফাষ্টিং কৰিছে, যে কমপ্লিটলি একো খোৱাই নাই নে অকল অন্ন বাদ দিছে, ঠিক আছে, নে অকল ফল মূল খাই আছে নে অকল গাখীৰ খাই আছে, তেনেকুৱা ফাষ্টিং আছে। যদি পূৰ্ণ ফাষ্টিং কৰে, ঠিক আছে, যজ্ঞ কৰাৰ আগতে যিদিনাখন যজ্ঞ হ'ব সেইদিনাখন যদি পূৰ্ণ ফাষ্টিং কৰি যদি যজ্ঞ কৰে, যিটো পাৰ্টিকুলাৰ প্লেনেটে আপোনাক ডিষ্টাৰ্ব দি আছে বা পাৰ্টিকুলাৰ সময়খিনিত আপোনাৰ কোনটো গ্ৰহই দিগদাৰ দি আছে, সেই গ্ৰহটোক বাছি উলিয়াই সেই গ্ৰহটোক শান্তি যজ্ঞ যদি কৰা হয়, বা সেই গ্ৰহটোৰ যিটো অধিষ্ঠ দেৱী আছে তেওঁলোকৰ যেতিয়া পূজা কৰা হয়, শান্তি পূজা কৰা হয়, যজ্ঞৰ মাধ্যমেৰে যজ্ঞত যেতিয়া আহুতি দিয়া হয়, যে তিল, চাউল, জব এইবিলাক মিলাই যেতিয়া 108টা আহুতি দিয়া হয়, তেনেহলে মনত ৰাখিব সেই গ্ৰহটোৰ দুষ্প্ৰভাৱ লাহে 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 নোহোৱা হৈ যায়। এইটো যদি আপুনি কেইদিনমান কৰিব পাৰে, যদি ফাষ্টিং আৰু যজ্ঞটো এটা পাৰ্টিকুলাৰ তিথিত পাৰ্টিকুলাৰ দিনত সেই যিটো গ্ৰহই ডিষ্টাৰ্ব দি আছে সেই গ্ৰহটো কেন্দ্ৰ কৰি যদি এই যজ্ঞ আৰু ফাষ্টিং যদি কৰে, তেনেহলে মনত ৰাখিব যে যিটো গ্ৰহই আপোনালোকক ডিষ্টাৰ্ব দি আছে বা য'ৰ পৰা যিটো গ্ৰহৰ পৰা ডিষ্টাৰ্ব পাই আছে, সেই গ্ৰহটোক আৰু সেই গ্ৰহটোৰ অধিষ্ঠ দেৱীক যদি শান্ত কৰা হয় যজ্ঞ আৰু ফাষ্টিঙৰ মাধ্যমেৰে, তেনেহলে আমি ইয়াতে দেখা পাইছো যে বহুত ভাল পৰিণাম জাতক জাতিকাই পায়। সেইটো কাৰণে অকল যে জেমষ্টনৰ মাধ্যমেৰে গ্ৰহ এটা ঠিক হ'ব তেনেকুৱা কোনো কথা নহয়। বিভিন্ন ধৰণৰ উপায় আছে, যাৰ যিটো পচন্দ হয় বা যাৰ যিটো যোনে এফৰ্ড কৰিব পাৰে সেই হিচাপে যদি ৰিমেডি কৰা হয়, তেনেহলে জাতক বা জাতিকাই খুব ভাল পৰিণাম পায়। আৰু মনত ৰাখিব যে এই যজ্ঞ ফাষ্টিংটো আজিৰ বস্তু নহয়। আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ঋষি মুনিসকলে আমাক এইবিলাক দি থৈ গৈছিল। আগতেতো জেমষ্টনৰ প্ৰচলন ইমান নাছিল। আগতে সদায় এই যজ্ঞ বা ফাষ্টিং মন্ত্ৰ আদিৰ দ্বাৰাই এই গ্ৰহবিলাকৰ যিটো নিগেটিভ আছিল দূৰ কৰিছিল। আকৌ এবাৰ কৈ দিওঁ, যজ্ঞটো কেতিয়া কৰিব? যেতিয়া সেই দিনটো পাৰ্টিকুলাৰ গ্ৰহটোৰ দিনটোত ফাষ্টিং কৰি, মানে সূৰ্য উদয়ৰ পৰা নেক্সট দিনা সূৰ্য উদয়লৈকে যিখিনি সময় এটা দিন বুলি ধৰা হয়, সেই দিনটোত ফাষ্টিং কৰি সেই দিনটোত শুদ্ধ মন্ত্ৰ উচ্চাৰণ কৰি যদি যজ্ঞত আহুতি দিয়া হয় বা যজ্ঞ কৰা হয় ভাল ব্ৰাহ্মণৰ হাতোৱাই, ভাল বিদ্বানৰ হাতোৱাই, তেনেহলে মনত ৰাখিব জাতক বা জাতিকাই তাৰ পৰা সদায় শুভ ফল পাব। আৰু নাকাৰাত্মক গ্ৰহবিলাকৰ পৰা যিবিলাক নাকাৰাত্মক দিশ আছে সেইবিলাক আঁতৰি সদায় সি পজিটিভিটিলৈ আহিব। আশা করি এই ভিডিওটো আপোনালোকক জ্যোতিষ শাস্ত্ৰ জনাত বা বুজাত বা ৰিমেডিয়েল পাৰ্পাছত যদি কিবা ডাউট থাকে ক্লিয়াৰ কৰিব। ধন্যবাদ।